আমি অঞ্চলৰ যুৱক ল'ৰা হিচাপে জন্মলগ্নৰ পৰাই এই মাটিখিনি স্কুলৰ দখলত আমি চাই আহিছোঁ। ইয়াতে আমি খেল ধেমালি কৰিছোঁ, ইয়াতে লেখা পঢ়া কৰিছোঁ। আজি কিছুমান অচিনাকি দুৰ্বৃত্ত ইয়াতে আহি স্কুলৰ মাটি বেদখল কৰি আছে। আমি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত কৰজোৰে অনুৰোধ কৰিছোঁ, এই বেদখল কৰা মাটিখিনি ইয়াতে এফেকশ্যন কৰি আগতে যেনেকুৱা স্কুলৰ দখলত আছিল, খেলপথাৰ হিচাপে আছিল, তেনেকে মোকলাই দিব লাগে। আৰু যদি বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ ওপৰত কোনো ধৰণৰ পদক্ষেপ নলয়, আমি অঞ্চলৰ ৰাইজ হিচাপে বা যুৱক ল'ৰা ইয়াতে তীব্ৰ আন্দোলনৰ গঢ়ি তুলিম। আৰু তাৰ কাৰণে যদি কোনোবা ধৰণৰ কিবা ঘটনা ঘটে, তাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষ দায়ী হ'ব। এইখিনি কথা তেওঁলোকক আমি জনাই ৰাখিম। SDC ছাৰৰ যিটো ভূমিকা ইয়াতে আমি সন্দেহজনক পাইছোঁ। কাৰণ তেখেতৰ যিখিনি কথা বাৰ্তা আৰু এওঁলোকে বজাৰ চাহৰ দোকানত যেনেকে লেকচাৰ মাৰি থাকে, SDC এইবিলাক তেওঁলোকৰ পকেটত তেওঁলোকৰ মেকিং হৈ আছে, এনেকে লেকচাৰ মাৰি থাকে। আৰু SDC বাইদেউ ইয়াতে প্ৰথম দিনা আমি স্কুলৰ পৰা যেনেকে তেওঁলোকক কমপ্লেইন কৰি আহিছিল, তেতিয়াকৈ আজিলৈকে তেওঁলোকে ইয়াতে কোনো ধৰণৰ চোৱা চিতাৰ কাৰণে অহা নাছিল। কালি যেতিয়া আৰু ইয়াতে নতুনকে ঘৰ চৰ উঠাই আছে, পিছত স্কুল কৰ্তৃপক্ষই যেতিয়া DC ছাৰৰ তাতে গৈছে, DC ছাৰে ফোন কৰি দিয়াৰ পিছতে ইয়াতে আহিছে। আমাৰ সৰুপেটা চাৰ্কুল অফিচৰ বাইদেউৰ নামটো কি মই ডিটেইলছ নাজানো, কিন্তু তেওঁলোকে বাইদেউৰ লগত কিবা মেকিং থকা বুলি চাহৰ দোকানত লেকচাৰ মাৰি থাকে যে SDC বাইদেউ আমাৰ ওপৰত একো পদক্ষেপ নলয়। কিমান দূৰ সঁচা মিছা আমি নাজানো, কিন্তু তেওঁলোকে চাহৰ দোকানত এইবিলাক ভাবুকি দি থাকে। 1987 চনত আনন্দপুৰ গাঁৱত ADP স্কুল নামেৰে এখন বিদ্যালয় এই অঞ্চলৰ ৰাইজে স্থাপন কৰিছিল। বিদ্যালয় স্থাপনৰ পৰাই আমাৰ দখলত থকা মাটি যোৱা 19 তাৰিখে আনন্দপুৰ গাঁৱৰ কেইজনমান ব্যক্তি আহি তেওঁলোকে অস্থায়ীভাৱে চালি বনাই আৰু বাঁহেৰে বেৰ দি বেদখলৰ প্ৰচেষ্টা চলাইছে। ইতিমধ্যে আমি স্থানীয় চক্ৰ বিষয়া, বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক, বজালী জিলাৰ আৰক্ষী অধীক্ষক, বৰপেটা জিলাৰ আয়ুক্ত, বজালী জিলাৰ আয়ুক্ত আৰু লগতে আমাৰ বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অৰ্থাৎ IS মহোদয়ক আমি লিখিতভাৱে অভিযোগ দাখিল কৰিছোঁ। এই যিখিনি মাটি তেওঁলোকৰ পূৰ্বপুৰুষ হজৰ আলী, চানমিয়া, তোতামিয়া এই তিনিজন মানুহে কি কৰিছিল, 1996 চনত আমাৰ বিদ্যালয়ৰ কমিটিৰ ওচৰত বিক্ৰী কৰি তেওঁলোকে 12,000 টকা লৈছিল। তাৰে দুজন মানুহ মৃত আৰু এজন মানুহ জীৱিত আছে। এজন সাক্ষী বৰ্তমান আমাৰ মাজত আছে। গতিকে আপোনালোকৰ জৰিয়তে আমি অসম চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ, আমাৰ ছাত্ৰ ছাত্ৰী তথা আমাৰ বিদ্যালয়ত পাঠদানৰ বাবে যাতে অসম চৰকাৰে এই বিষয়টো গুৰুত্ব সহকাৰে দৃষ্টিগোচৰ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।